নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে মোৰ চেনেল সাহাব ডিকেজে ব্লগলৈ স্বাগতম জনাইছো। আজি মই উপস্থিত আছো আমাৰ নগাঁও জিলাৰ কঠিয়াতলিত। তো মই যোৱাকালি আহিলো বিহু বুলি বাইদেউহঁতৰ ঘৰত ফুৰিবলৈ আৰু ইয়াত আহি গম পালো যে ওচৰতে আমাৰ তিৱা জনগোষ্ঠীয় লোকসকলে ৰাজহুৱাভাৱে মাছ মাৰিব এখন বিলত। তো মই আহিছো তাকে দেখাবলৈ আপোনালোকক আৰু খুব ভাল লাগিব এই ভিডিঅ'টো। আৰু তিৱা জনগোষ্ঠীয় লোকসকলৰ এটি বৈশিষ্ট্য আছে, তেওঁলোকে যিকোনো শুভ কাম মঙ্গলবাৰৰ দিনাৰ পৰা আৰম্ভ কৰে। তো মাঘ বিহু উপলক্ষে তেওঁলোকে আজি ৰাজহুৱাভাৱে মাছ মাৰিব। তো মই সেইখিনি পৰিৱেশ গোটেইখিনি আপোনালোকক দেখাম এই ভিডিঅ'ৰ জৰিয়তে আৰু জড়িত থাকিব, খুব ভাল লাগিব। আৰু ৰাজহুৱাভাৱে এখন মানে যি নদী আছে তাত তিৱা জনগোষ্ঠীয় লোকসকলে মাছ মাৰে। অকল তিৱা জনগোষ্ঠীয় বুলি নহয়, আজিৰ কাৰণে গোটেই ৰাইজে ইয়াত মাছ মাৰিব পাৰে। তো মই তাকে আহিছোঁ আৰু খুব ভাল লাগিব, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া মই আহি পাই গ'লো যি বুকলুং নৈ আছে, এইখন নৈতে আজি ৰাজহুৱাভাৱে মাছ মাৰিব। তো মই নদীৰ পাৰত আছোঁ আৰু মানুহ আহিছেই। আপোনালোকে মোৰ পিছফালে যি নদীখন দেখিবলৈ পাইছে এইখন হৈছে বুকলুং নদী আৰু ইয়াতেই ৰাজহুৱাভাৱে আজি মাছ মাৰিব। তো তেওঁলোকৰ যি ধৰ্মীয় নীতি নিয়ম আছে এইখিনি কৰি আছে। অলপ সময় পিছতেই তেওঁলোকে ধৰ্মীয় নীতি নিয়মখিনি হোৱাৰ পিছত ইয়াত এখন বিলতে ৰাজহুৱাভাৱে মাছ মাৰিব আজি। তো তাকে আপোনালোকক দেখাম, ভিডিঅ'টোৰ লগত জড়িত থাকিব। নদীৰ দুয়ো কাষে মানুহেই মানুহ, তো সকলো আহিছে, মানুহ ৰৈ আছে। তো এয়া চাওক আপোনালোকে, আগফালে মানুহ, সেইটো পাৰত মানুহ জুই জ্বলাই জ্বলাই বহি আছে সকলোৱে। আৰু এটি বহুত ভাল লগা পৰিৱেশ আৰু নদীখনত গোটেই ভেটফুল ফুলি আছে, আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে। ইমান ভাল লগা এটা পৰিৱেশ আৰু কুঁৱলীও পৰি আছে, আজি ঠাণ্ডা বহুত। তো মানুহখিনি আহিছে মাছ মাৰিবলৈ আৰু তেওঁলোকে যি ধৰ্মীয় নীতি নিয়ম সেইখিনি কৰি আছে, পূজা পাতল তেওঁলোকে কৰি আছে। কৰাৰ পিছতেই ইয়াত ৰাজহুৱাভাৱে মাছ মাৰিব। এয়া জাকে জাকে মানুহ আহি আছে পলহ লৈ পেলাই, পলহ মাৰিব। এয়া মানুহ আহি পেলাই জমি আছে। নদীত মাছ ধৰিবলৈ সকলোৱে এনেকৈ পাৰত ৰৈ আছে। তো এতিয়ালৈকে সময় হোৱা নাই আৰু অলপ সময় পিছতেই মাছ ধৰা কাৰ্যসূচী আৰম্ভ হ'ব। তো এয়া মই আগলৈকে গৈ আছোঁ, যিমান দূৰলৈকে দেখিছোঁ মানুহেই মানুহ। এই আগত যে আপোনালোকে দেখিবলৈ পাইছে তাত কিবা হৈ আছে, সেইখিনিলৈকে মই গৈ আছোঁ। নদীৰ নমাৰ আগত আমাৰ তিৱা জনগোষ্ঠীয় লোকসকলে এনেদৰে নৃত্য কৰি আছে। অলপ পিছতেই নদীত নামিব এওঁলোকে মাছ ধৰিবলৈ। এতিয়া এজন এজনকৈ নদীত নামি গৈ আছে মাছ ধৰিবলৈ। এয়া দেখিছে চাৰিওফালে মানুহে মানুহ আছে, চাৰিওফালৰ পৰা মানুহ নামিব। আৰু ইয়াত এটা নিয়ম আছে তেওঁলোকে জনোৱা মতে, মানে আজি য'ৰ পৰা নামিব তালৈকে চিধা মানে যাব পাৰিব, উলটি আহিব নোৱাৰে। কাৰণে আজি আধাৰ পৰা নামিছে, আপোনাৰ চিধা গৈ থাকিব, যিমান মাছ ধৰিব পাৰে ধৰিব আৰু উলটি নাহে। কিন্তু নেক্সট মঙলবাৰে আকৌ নামিব তেতিয়া আকৌ আধাৰ পৰা নামিব। এইটো হৈছে তেওঁলোকৰ নিয়ম। মই অলপ দূৰতে ৰৈছিলোঁ। এই যে আপোনালোকে চাওক, আগৰ পৰা একদম মানুহ ক'লা হৈ নামিছে তাৰ পৰা।
আগৰ পৰা নামি আহি আছে আৰু মই আছিলোঁ আগফালে। তো ইয়ালৈকে আহি পোৱা নাই, অলপ পিছতেই ইয়ালৈকে আহি যাব সকলোৱে। কিন্তু মই নিজে আজি ইয়াত থাকিব পাই বহুত ভাল লাগিছে, বহুত ফূৰ্তি লাগিছে। বন্ধুসকল, আপোনালোকে ইতিমধ্যে দেখিলে যে মাছ মাৰিবলৈ তেওঁলোক বকলুং নদীত নামি গ'ল সকলোৱে মাছ মাৰিবলৈ। তো কেনেকুৱা ধৰণৰ মাছবিলাক পায় সেয়া পৰৱৰ্তী আপোনালোকক দেখাই আছোঁ। তো এয়া চাওক, মানুহ লোকাৰণ্য পৰিৱেশ, চাৰিওফালে মানুহেই মানুহ। তো সকলোৱে জাল, টাঙি জাল, পল, জোং তেনেকুৱা বস্তুবিলাক লৈ আহিছে মাছ ধৰিবলৈ। তো এয়া মাছ মৰাৰ কাৰণে সকলো নামি গ'ল বকলুং নদীত। তো মই ওপৰতে আছোঁ, তো গোটেইখিনি আপোনালোকক দেখাই আছোঁ। আপোনালোকে ইতিমধ্যে দেখিবলৈ পাইছে, এয়া চাওক কিমান মানুহ বকলুং নদীত নামিছে মাছ চিকাৰ কৰিবলৈ। এয়া হৈছে আমাৰ তিৱা জনগোষ্ঠীয় লোকসকলৰ এটি পৰম্পৰা। চাওকচোন কিমান ভাল লাগিছে, ইমান মানুহ একেলগত এখন নদীত মাছ মাৰিবলৈ নামিছে। তো আমাৰ ফালে এনেকুৱা পৰিৱেশ সচৰাচৰ আমি দেখিবলৈ নাপাওঁ, কিন্তু কিছুমান ঠাইত এতিয়াও আছে। ইয়াত চাওক কিমান মানুহ একেলগতে মাছ মাৰিবলৈ নামিছে, ইমান ভাল লাগিছে চাই পেলাই। আপোনালোকেও নিশ্চয় ভাল পাব। এয়া আপোনালোকে দেখিছে যে ইয়াত পলসত কিবা মাছ সোমাইছে, তাকে ধৰিবলৈ এওঁলোকে চেষ্টা কৰি আছে। তো মই বহুত দূৰত আছোঁ, ইমান দূৰৰ পৰা দেখাব নোৱাৰোঁ। এয়া চাওক মানুহেই মানুহ, কিমান ভাল লগা এটা পৰিৱেশ। এই আগলৈকে যাব সকলোৱে মাছ মাৰি মাৰি। তো দুই এজন ইতিমধ্যে মাছ পাইছে, সেইফালে ছাইডতো পাইছে, কিন্তু মই ইমান দূৰ কেমেৰা দি ঢুকি পোৱা নাই। এয়া চাওক কিমান মানুহ, সঁচাই এটি ভাল লগা পৰিৱেশ। আৰু এনেকুৱা পৰিৱেশবিলাক বহুত ভাল লাগে, মোৰতো সঁচাই বহুত প্ৰিয়। এয়া এজনে মাছ পাইছে কিবা, তাৰপিছত আৰু মানুহ আছে। এয়া চাওকচোন আপোনালোকে কিমান ভাল লগা এটি দৃশ্য, বহুত ভাল লাগিছে। তো মানুহ গৈ আছে মাছ মাৰিবলৈ, মাছ মাৰিয়ে আছে, কিন্তু দুই এজনে মাছ পাইছেও বুলি শুনিছোঁ। তো ইফালে মাছ পালে মই আপোনালোকক দেখাম নিশ্চয়। তো ইয়াত আগত ল'ৰা এজনে বৰালি মাছ পাইছে, তো মই তালৈকে গৈ আছোঁ। এয়া আপোনালোকে দেখিছে যে ইয়া বৰালি মাছ এটা পাইছে। ধুনীয়া মাছ, ধুনীয়া বল এটা পাইছে, ধুনীয়াকৈ আমি খাম, ধুনীয়াকৈ খাম, বিহু মাঘৰ বিহু ধুনীয়াকৈ খাম। বাছ ইমানে আপোনালোকক মই দিছোঁ আৰু বাছ। ভাল লাগিল মাছটো পাই, বহুত ভাল লাগিছে, ভাল লাগিছে ন? কি মাছ হয় এইটো? ৰৌ মাছ ন? মাছ পোৱাটো এটা লাকৰ কথা। এয়া কেইজনমানে নিৰাশা মনেৰে উভতি গৈ আছে আৰু কেইজনমানে হাঁহি ফূৰ্তি কৰি গৈ আছে, তেওঁলোকে মাছ পাইছে। মইতো আজিলৈকে য'তে মাছ মাৰিব গৈছোঁ এটা মাছো আজিলৈকে পোৱা নাই। তো মই বিৰাট আনলাকি। তো এয়া আজিৰ মাছ ধৰা কাৰ্যসূচী সমাপ্ত হ'ল। আৰু এটা কথা বন্ধুসকল, এয়া যি বকলুং নৈ, এই নৈটো তিৱা জনগোষ্ঠীয় লোকসকলৰ অধীনত আছে আৰু এই এলেকাটো গোটেই তিৱা সাহিত্য পৰিষদৰ আণ্ডাৰত পৰে। তো ইয়াত গোটেই বছৰ মাছ নামাৰে, তেওঁলোকে অকল মাঘ বিহুৰ সময়তে, মাঘ মাহটো ইয়াত মাছ মাৰে ৰাজহুৱাভাৱে। তো আজি প্ৰথম দিন, তো মঙলবাৰ আজি প্ৰথম দিনা মাছ ধৰিলে তেওঁলোকে, গোটেই মাহটোৱে তেওঁলোকে মাছ ধৰিব ইয়াত প্ৰতি মঙলবাৰে। তো মই এতিয়া ইয়াৰ পৰা ওলাই গৈ আছোঁ। তো যিমানখিনি পাৰিলোঁ আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখালোঁ। ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আগলৈও এনেকুৱা ভিডিঅ'বোৰ পাই থাকিব। তো আজিলৈকে বাই বাই।